কতক্ষণে উদ্ধৱৰ অখন দুখন ভৈল চিত অঞ্চলে মুচিলা কি মুখ নিশ্বাসতে জন্তে ঘনে হৃদয় দগধ কৰে অয় কৃষ্ণৰ বিয়োগম দুখ অনন্তৰে ধৈৰ্য ধৰি কৰিলন্ত কৃতাঞ্জলি দণ্ডৱতে পৰি মহাবীৰ প্ৰেমৰ নাহিকে পাৰ কৰিলন্ত নমস্কাৰ অয় কৃষ্ণৰ চৰণ মহাপ্ৰেমে অনুৰাগে বিনাৱে কৃষ্ণৰ আগে শুনা প্ৰভু জগত আধাৰ তোমাৰ সেই উপদেশে গুচিল নিশেষে আবে অয় মোৰ যত মোহ কাষত থাকে তাকো কি আন্ধাৰে ঢাকে বিজ্ঞান প্ৰদীপ মুখ দিলা বিষয়ৰ অভিলাষ দূৰ ভৈল মোহ পাশ অয় কিনো কৃপাও ভিতক কৰিলা ওম শান্তাকাৰং ভুজংগ শয়নং পদ্মনাভং সুৰেশং বিশ্বধাৰং গগন সদৃশং মেঘ বৰ্ণং শুভাগমং লক্ষ্মীকান্ত কমল নয়ন যোগীবিধ্যান গম্যং বন্দে বিষ্ণু ভৱভয়হৰং সৰ্বলোকৈকনাথ। আজি মৰিগাঁৱৰ শ্ৰী শ্ৰী কৃষ্ণ মন্দিৰত মহাভাগৱত অনুষ্ঠানত সমবেত হোৱা কল্যাণ ককাই সদুগিনী শূন্যকক মনোবাঞ্ছাপূৰ্ণ সাধু গুৰু বৈষ্ণৱ ভকত ভকতনী যুৱক যুৱতী শিশু কিশোৰী সবাৰ পাৱধূলি আমাৰ অধমৰ মাথাত থাকক। আৰু আজি একাদশ স্কন্ধ বিদুৰ উদ্ধৱৰ সংবাদটো বিদুৰ নহয় কৃষ্ণ উদ্ধৱৰ সংবাদ চলি আছে আৰু উদ্ধৱৰ ভকতিত তুষ্ট হৈ পৰম প্ৰভু ভগৱন্তে আজি উদ্ধৱক আশ্বাস দিছে অনন্তৰে ধৈৰ্য ধৰি কৰিলন্ত কৃতাঞ্জলি দণ্ডৱতে পৰি মহাবীৰ প্ৰেমৰ নাহিকে পাৰ কৰিলন্ত নমস্কাৰ কৃষ্ণৰ চৰণে চুয়া শিৰ। সেই লোকসকল আজি আমাক মহাভাগৱতে দেখুৱালে কৃষ্ণ আৰু উদ্ধৱৰ সংবাদটো। এতিয়া এইটো হ'ল গংগা পাৰত শুকদেৱৰ ওচৰত পৰীক্ষিততাই আহ্বান কৰিছে কৃষ্ণই উদ্ধৱে কেনেকৈ লগ হ'ল, কেনেকৈ তেওঁলোকে দুখৰ বিষয় আলোচনা কৰি ভক্তি তত্ত্বৰ জ্ঞানবোৰ উদ্ধৱক দি থৈ প্ৰভু ভগৱন্ত বৈকুণ্ঠলৈ গ'ল আৰু উদ্ধৱে কেনেকৈ গৈ বদৰিকা আশ্ৰমত মহাভাগৱত প্ৰচাৰ কৰিলে আটাইকণ কথা মোক কওক বুলি আজি শুকদেৱৰ চৰণত মানে পৰীক্ষিততাই আহ্বান কৰিছে। আৰু আজি গংগা পাৰত শুকদেৱে পৰীক্ষিতক কৈছে
কৃষ্ণ ঈশ্বৰে কৃপা কৰক কল্যাণ কৰক আয়ুষত বিঘিনি শূন্য কৰক মনৰ বাঞ্ছা পূৰ্ণ কৰক শিৰৰ সিন্ধু হয় হয় সৌভাগ্যৱতী কৃষ্ণ হেৰা ৰজা ধন্য তুমি যে এইবোৰ প্ৰশ্ন কৰিছা মই এই প্ৰশ্নবোৰ কৈ যাওঁতে ইয়াৰ উত্তৰ পৃথিৱীত পৰি ৰ'ব এদিন লোকসকলে কলিত পাই যিসকল লোকে তাক আঁকোলি ল'ব সেইসকলে ইহকালে পৰকালে আত্মাক গতি দিয়া সুবিধাটো পাব এতিয়া কৃষ্ণ আৰু উদ্ধৱ আমি বিশ্বত যদি চাওঁ এজন সখী বা বান্ধৱ আৰু দেহ মাৰ্গত যদি আমি বিচাৰি লওঁ তেনেহ'লে আমাৰ জীৱ আত্মা আৰু পৰম আত্মা হয়নে যেনেকৈ আমাৰ মৰিগাঁৱতে এজন মানুহে এটা জেগাত এজন মানুহ পিঠিতে আউজি বঢ়িয়াকৈ আছে তেখেতক মানুহে সুধিছে তুমি ক'ত আছা কেনেকৈ কৈছে নাজানো কিহত আউজি আছোঁ কিন্তু বৰ আৰামত আছোঁ মই আকৌ সিজনক কৈছে তুমি কাৰ গাত আউজি আছা কৈছে ময়ো নাজানো কিন্তু যেনেকৈ আউজি আছোঁ বৰ আৰাম পাইছোঁ তেনেকৈ আমাক দেখুৱালে ইজনৰ পিঠিত সিজনে আউজি আছে সিজনৰ পিঠিত সিজনে আউজি আছে এজনে এৰি দিলে এজন দীঘল খাই পৰিব এইজনে এৰি দিলে এইজন দীঘল খাই পৰিব হয়নে কিন্তু কাকো কোনেও চিনি নাপায় সেইটোকে আমাক দেখুৱালে অজীৱ আত্মা পৰমাত্মা দুয়ো ককাই ভাই একেলগে থাকে দুয়ো চিনা চিনি নাই আমাৰ দেহটোৱে হ'ল জীৱ আত্মা আৰু পৰম প্ৰভু ভগৱন্তে হ'ল পৰম আত্মা আমাৰ এই জীৱ আত্মা পৰমাত্মা দুয়ো একেলগে আছে কিন্তু কাকো কোনেও চিনি নাপায় এদিন যিদিনা পৰমাত্মাটো আমাৰ হৃদয়ৰ পৰা গুচি যাব সেইদিনা জীৱ আত্মাৰ বিলাই নোহোৱা হ'ব কোনোবাই লৈ গৈ খৰিকাত কৰিব কোনোবাই লৈ গৈ গাঁতত পুতিব আৰু কোনোবাই হয়তো নদীটো উটুৱাই দিব পাৰে একো ডাঙৰ কথা নহয় সেইটোকে আমাক দেখুৱালে জীৱ আত্মা পৰমাত্মা অৰ্থাৎ উদ্ধৱে হ'ল জীৱ আত্মা আৰু পৰম প্ৰভু ভগৱন্তে হ'ল পৰমাত্মা এক দুই নম্বৰত আকৌ আমাৰ দেহ মাৰ্গত দেখুৱালে জ্ঞান আৰু প্ৰভু ভগৱন্ত আমাৰ দেহতে 14 সাক্ষী লয়া দেহে আছে দামোদৰ ভান্দিবা নৰিবাউৰে শুনা কলিৰ নৰ 14টা সাক্ষী লৈ প্ৰভু ভগৱন্ত আমাৰ প্ৰত্যেকৰ নিজৰ নিজৰ দেহত আছেই আৰু তাতে জ্ঞান বুলি কোৱা বস্তু এটা আছে ইন্দ্ৰিয় বৰ্গ ৰিপু ধাতু যিমান আছে তাৰ মাজত জ্ঞান বুলি কোৱা বস্তুটো আছে জ্ঞানটোৱে হ'ল উদ্ধৱ এতিয়া আমাক দেখুৱাইছে সেই লোকসকল 56 কোটি যদুবংশৰ ভিতৰত প্ৰভু ভগৱন্ত যে কৃষ্ণ অৱতাৰী পুৰুষ এই কথাটো মানে বিচাৰ কৰিবা নোৱাৰিলে বা যত্নও নকৰিলে কিন্তু এজনেই জানি গ'ল বা যত্ন কৰি পালে সেইজনৰ নামে হ'ল উদ্ধৱ গতিকে আমাৰো এতিয়া সংসাৰখনত মন কৰিব এজন গুণী জ্ঞানী সাধু মহন্ত পণ্ডিত ক'ৰবাত আছেই তেওঁক জীয়াই থকালৈ মানুহে চিনিবা যত্ন নকৰে বা চিনি নাপায় যেতিয়া মৰি গুচি যাব সেই তেতিয়া সকলোৱে হাই হাই কাই কাই কৰিব নহয় বাৰু এতিয়া যেনেকৈ জুবিন থকা দিন চোৱা কল্যাণ কওক সৌভাগ্যৱতী হওক কল্যাণ কওক কিন্তু জুবিনক কেইজনে চিনি পালে গান গায় আৰু কেইটামান আৰু নহয় বাৰু কোনোবাই কয় ভালে কোনোবাই কয় বৰ ভাল নালাগে এনেকৈ যাওঁতে যাওঁতে গুচি গ'ল কিন্তু এতিয়া যোৱাৰ পাছত চোৱা মোৰ জীৱনত মই এনেকুৱা এটা ক'তো দেখা নাই অকণমান কথাটো বাঢ়ি গ'ল ভকতসকলে বেয়া নাপাব কাৰণ বহুত মানুহ ঢুকুৱা দিনা হাজাৰ বিজাৰ মানুহ হয় বা সৎকাৰ কৰা সমাধিস্থলীত যায় হাজাৰ বিজাৰ মানুহ হয় কিন্তু তাৰ পাছত সমাধিস্থলীত যোৱা মানুহ আৰু নাই আজিলৈ মোৰ জীৱনত মই দেখা নাই কিন্তু এতিয়া জুবিনৰ ক্ষেত্ৰত দেখা গ'ল মানে সৎকাৰ কৰা পাছদিনাৰ পৰাই একদম সমাধিস্থলীত হাজাৰ হাজাৰ মানুহবোৰ গৈতে আছে আহিতে আছে গৈতে আছে আহিতে আছে হয়নে আমাৰ কিছুমান লোকসকলৰ মতে সেই স্থলীত যোৱা মানে চোৱা লাগে গা ধুব লাগে কিন্তু ক'তা জুবিনৰ খৰিকাত কৰা জেগাত এতিয়া হাজাৰ হাজাৰ মানুহ গৈ আছে কল্যাণ কৰক আয়ুষত বিঘিনি শূন্য কৰক মনৰ বাঞ্ছা পূৰ্ণ কৰক সৌভাগ্য মানুহ কিছু ক'তা কাৰো গাত চোৱা লগা নাই হয়নে গতিকে
জুবিন যে এজন প্ৰভু ভগৱন্তৰ অংশ লৈ আহি আমাৰ অসমতে জন্ম লৈ আমাৰ লগতে গান বাজনা গাই যে আনন্দ কৰি ফুৰিলে, কিন্তু আমাৰ লোকসকলে আমি চিনি নাপালোঁ। মৰাৰ পাছত এতিয়া আমি হাঁহ হাঁহ কাঁ কাঁ কৰি সকলোৱে হাহাকাৰ কৰি আছোঁ, হয়নে? এই তদুপ চাপোনকটি যদুবংশয়ো কৃষ্ণক কোনেও চিনি নাপাল। যিদিনা বৈকুণ্ঠক গুচি গ'ল সেইদিনা পাছতহে সকলোৱে হাহাকাৰ যে আমাৰে ভগৱান আমাৰ বংশটো যে জন্ম ল'ল, আমি চিনি নাপালোঁ, হয়নে? সেইকাৰণে উদাহৰণস্বৰূপে ভাগৱতত কৈছে, যেনেকৈ এখন সাগৰত শামুকো থাকে আৰু দুই এটি মাণিকো থাকে, কিন্তু মাণিককেইটা বৰ দামী বস্তু বুলি শামুকসকলে যদি চিনি পালে হয়, তেনেহ'লে শামুকসকলেও কোনোৱে হয়তো মাণিক হ'ব পাৰিলে হয়। কিন্তু সেই সময়ত হাজাৰ বিজাৰ শামুকসকলে মাণিকক চাই কি বুলি ভাবে জানে? এই আমাৰ নিচিনা এডাল এডাল সিও শামুকহে, হয়নে? এনেকৈ ভাবোঁতেই গুচি গ'ল। এই তদুপ আমাৰ অসমখনে নহয়, পৃথিৱীখনতে মানুহে মানুহক চিনি পাব যত্ন নকৰে। সদৌ শেষত মৰাৰ পাছত বুজি পায়, মৰাৰ পাছত বুজি পালে আৰু কি হ'ব আৰু, হয়নে? এতিয়া অসমতে মই ইটো মূৰৰ পৰা সিটো মূৰলৈ ঘূৰি আছোঁ। কিছু কিছু জেগাত দেখা যায় পিতৃ মাতৃক যে সন্মান কৰিব লাগে পুত্ৰসকলে বোৱাৰীসকলে নাজানে। আৰু তাৰপাছত যেতিয়া মৰাৰ পাছত এই 4-5টা ছাগলী আনি ভোজ দি মাংস খুৱাই গুদাগুদি কৰি আছে আৰু কামত আহিব এসোপাই। জীয়াই থকা দিনত পিতৃ মাতৃক শুশ্ৰূষা কৰা টান পায়, হয়নে? এতিয়া কথাটো দীঘল হৈ গ'ল। এতিয়া মই অসমত এনেকুৱা কিছুমান মানুহ পাই ফুৰিছোঁ, কি ডাঙৰ ডাঙৰ কুকুৰ পোহা মানুহ ঘৰে ঘৰে মই পাই ফুৰিছোঁ। এটা কুকুৰক 400-500 টকা খৰচ কৰি দিনটোত আহাৰ খুৱাই আছে, কিন্তু বাপেক মায়েকক ভাত সাজ খুৱাব টান পায়। হাই হাই কি যুগ আহিল, হয়নে? গতিকে সেই লোকসকল বংগদেশৰ চৈতন্যদেৱে লিখিছে, ভাবিও চিন্তিও কৰিও কাজ কৰিও ভাবিও না, চাৰ মধ্যে মাংসেৰ জোল, চাৰ কামিনীৰ কুল, গৌৰাং নিতাই হৰি হৰি বোল। আজি উদ্ধৱে কৃষ্ণৰ চৰণত পৰি কান্দিছে, আৰু উদ্ধৱৰ কান্দোনত প্ৰভু ভগৱন্ত সন্তুষ্ট হৈ প্ৰভু ভগৱন্তেও আজি নিজে নিজৰ বংশটোৰ কথা সুমৰি সুমৰি খুব কান্দিছে। সেই বান্ধৱ, তুমি চিনি পালা, আৰু তুমি চিনি পাই মোৰ ওচৰত ইমান কাকুতি মিনতি কৰি কন্দন কৰিছা কৃষ্ণ, কিন্তু মোৰ বংশ পৰিয়ালে মোক চিনি নাপালে, এই বুলি আজি দুখেৰে সৈতে পৰম প্ৰভু ভগৱন্তে কান্দি আছে। গোবিন্দ গোবিন্দ হে ৰাম, আজিকে জানিলো আমি কিনো কি পাম মই স্বামী, কৃষ্ণ এত মান করুণা ভিতক, প্রাণ বন্ধু হরি তোমার চরণ এরি, আর কোন ভজিবে তুমি জপ যজ্ঞ দান, তুমি খে পরম জ্ঞান, ঈশ্বর পুৰুষ সৰ্বসাক্ষী, তথাপি তোমাকে তেজয় ক্ষুদ্ৰ দেৱতাক ভজ, দিন দুপৰতে খাইলে আগৰ দুফাকিবানত আমাক এটা দেখুৱাই দি গ'ল। সেই লোকসকল আমি বিষয় বাসনাতে মজি আছোঁ। ধন ধান পুত্ৰ ভাৰ্যা এইবোৰ হ'ল বিষয় বাসনা, আৰু এইবোৰ হ'ল আশা, এইবোৰ হ'ল ভৰসা, এইবোৰ হ'ল আকাংক্ষা, কিন্তু এইবোৰ যে অসাৰ, এই কথাকণ আজি পৰম প্ৰভু ভগৱন্তে উদ্ধৱক বুজাই দিলে। উদ্ধৱক বুজাই দিয়া মানে আমাৰ লোকসকলক বুজাই দিলে এইবোৰ চব অসাৰ। কাৰণ কিয় জানে? আমি যিদিনা আই গৰ্ভৰ পৰা পৃথিৱীত পৰিলোঁ সেইদিনাও বস্ত্ৰহীন, অকণমান বস্ত্ৰ এডোখৰো নাই, নহয় বাৰু?
আৰু যোৱা দিনাও আমাৰ লগত এখন বস্ত্ৰ লৈও যাব পৰা ক্ষমতা নাই। কৃষ্ণ কল্যাণ ককাই নকক সৌভাগ্য বুদ্ধি হওক মনোবাঞ্ছা পূৰ্ণ হওক। এতিয়া চাবা গ'লে ভগৱন্ত কৃষ্ণও কোনোবাই ক'বই হয়তো নিদয়া বুলি আৰু নহয় বাৰু। প্ৰভু ভগৱন্ত চাওকচোন বাৰু, যদি প্ৰথমৰ পৰাই যদি কৰিলে হয় যে কেঁচুৱা ল'ৰাসকল জন্ম হোৱাৰ লগে লগে এটা এটা হাফ পেণ্ট পিন্ধাই দিয়া, নহয়নে? আৰু ছোৱালীসকলক এটি লেডিজ পেণ্ট পিন্ধাই যদি পঠিয়াই দিলে হয় তেও এটা ভাল আছিল, কিন্তু নাই, উলংগত। আৰু যোৱা দিনাও আমি উলংগত হৈ যাব লাগিব, হয়নে? মই মৰা দিনা বৰ ধুনীয়া ধুনীয়া চেলেং কাপোৰ দুখনমান যেনিবা জাপি দিবই, কিন্তু মৰাশালীত চেলেং কাপোৰকেইখন পেলাই থৈহে জুই লগাই দিব। তাৰমানে অৰ্থাৎ তুমি আহোঁতে লগত একো আনিব পৰা নাই, আৰু যোৱা দিনাও তুমি একো নিবা নোৱাৰা। বাহ, প্ৰভু ভগৱন্তৰ কি বিচাৰ, হয়নে? সকলো আমি এৰি থৈ যাব লাগিব, কিন্তু তাতে দুটা বস্তু আছে, এটা সাৰ, এটা হ'ল অসাৰ। সাৰটো হ'ল আত্মা, অসাৰটো হ'ল আমাৰ দেহ। কৃষ্ণ ঈশ্বৰে কৃপা কৰক, কল্যাণ কৰক, আয়ুষত বিঘিনি শূন্য কৰক, মনৰ বাঞ্ছা পূৰ্ণ কৰি সৌভাগ্যৱান। হয়, এই দেহটো ভৰসা নাই, আৰু আত্মাটো কিন্তু মৃত্যু নাই, হয়নে? এতিয়া মন কৰক, আমি বহুতবাৰ সেইকাৰণে আমাক ভাগৱতে কৈছে, বাৰীৰে চুকৰে জাতি বাহিয়ে জুপি সিও মোৰ সুদৰৰ ভাই, জীয়াই থাক মানে কৰো কাঠি কামি, মৰিলে লগতে যায় মোৰ বন্ধু, মৰিলে লগতে যায়, হয়নে? এই যি বাঁহ এজুপি আছে তাৰে কেইডালমান যেনিবা জুই চাই লগোৱাব পৰা ক্ষমতা এটা আছে, তাৰ বাহিৰে অন্য একো নাই। দেহাৰ ভৰসা নাই। আমাৰ আইসকল বোপাইসকলে হৰি নামত গায়, ঐ ভৰসা নাৰৈ আহাৰী, অই সুন্দৰ শৰীৰৰ দেহা, পচা শৰীৰৰ দেহা, কোনদিনা যায় ভৰসা নাৰৈ। কৃষ্ণ কল্যাণ কৰ, সৌভাগ্য মনোবাঞ্ছা পূৰ্ণ, হয়নে? আমাৰ দেহাটো মই মৰাৰ দিনা যদি কেনিবাকৈ কেইঘণ্টামান দেৰি কৰি থয়, এই লগতে গোন্ধত মানুহ যাব নোৱাৰা হ'ব। এইটো পচা দেহা। এই পচা দেহাটোক লৈ আমি যদি এই পৃথিৱীখনত মনুষ্যৰ জন্ম পাই যদি ঈশ্বৰক পাহৰি যাওঁ, তেনেহ'লে আত্মাক আমি গতি দিব নোৱাৰিম, হয়নে? উঠি অহা ল'ৰা ছোৱালী, যুৱক যুৱতী প্ৰজন্মসকল এইকণ কথা কাণ দিব। গতি মানে আমি ওপৰলৈ যোৱা, অধোগতি মানে আমি তললৈ যোৱা, হয়নে? মনুষ্যৰ জন্মৰ পৰাও বহুত জন্মৰ জেগা আছে। আমি যেতিয়া ভাল কাম কৰি যাম, আমি নিশ্চয় সেই জেগা পাম। আৰু যদি মনুষ্যৰ জন্মলৈ আমি বেয়া কাম কৰি যাওঁ, তেনেহ'লে আমি অহা জন্মত কুকুৰ চিগাল গাহৰি গৰ্ভত জন্ম লৈ 20টা বৰকচু খাই ফুৰিব লাগিব বুলি মহাভাগৱতে আমাক সিদ্ধান্ত দি আছে। গোবিন্দ অৰাম নম যোগেশ্বৰ স্বামী, তজু নিজ ভিতৰ আমি, বঢ়িয়া। অহেন শিখা দিলা মোক মনে, মুখ্য অৱস্থাটো মতি তোমাৰ চৰণে ৰতি, অন্যেৰ যেন থান সৰ্বখনে, এহি মানে মাগো বৰ কৃপাময় মহেশ্বৰ, পৰিহেৰা চৰণৰ আগে, এতেকে বুলন্তে মাতি উপজিলা প্ৰেময়াতি, অই কান্দন্তেও ধবে অনুৰাগে। আজি সদৌ শেষত পৰম প্ৰভু ভগৱন্তৰ পাৱত পৰি আজি উদ্ধৱে দগৰি কান্দিছে, হে প্ৰভু,
মোক অন্য একো বৰ নালাগে, ধন ধান ঐশ্বৰ্য সম্পত্তি পুত্ৰ ভাৰ্যাৰ কোনো প্ৰয়োজন নাই। কেৱল মই যাতে খাওঁতে শুওঁতে উঠোঁতে বহোঁতে শয়নে সপোনে কাহে হাঁচিয়ে পৰোঁতে পিছলওঁতে হামিয়ে শিকোঁতে যেন আপোনাৰ নামষাৰহে লোৱাৰ যাতে মোক মুখখনত দিয়ক, আৰু কাণকেইখনে যাতে আপোনাৰ গুণানুকীৰ্তন ক'ব পৰা অহাৰ লগে লগে যাতে কাণকেইখনে শুনাৰ মোক সুবিধা এটা দিয়ক। অন্য বস্তু একো নাই, সকলো অসাৰ সকলো মিছা। যেনেকৈ এটা আমাক দেখুৱালে ঘোৰ আন্ধাৰ ৰাতি, যেতিয়া ৰাতিপুৱা বেলিটো পূব পেনে উদয় হ'ব লগে লগে আন্ধাৰবোৰ আপুনি নাইকিয়া হ'ব, হয়নে? আমাৰ মানুহসোপাই লগ লাগি আন্ধাৰবোৰ আঁতৰাই ফুৰিছোঁ জানো? কোনোবাই যত্ন কৰি পেলাই আন্ধাৰবোৰ আঁতৰাব পাৰে জানো? নাই। সূৰ্য উদয় হোৱাৰ লগে লগে এন্ধাৰবোৰ আপুনি ফাটি গুচি যায়। এই তদুপ আমাক দেখুৱাইছে আমাৰ বিষয় বাসনা এন্ধাৰত আমি পৰি আছোঁ। যেতিয়া আমি সাধুগুৰু বৈষ্ণৱৰ সংগ লৈ ভগৱন্তৰ নাম গোৱা কোৱা শুনাৰ সুবিধাকণ ল'ম, সেইদিনা আমাৰ ভিতৰৰ এন্ধাৰটো মায়া এন্ধাৰটো গুচি গৈ ইয়াত পোহৰ আহিব। আৰু যেতিয়া হৃদয়ত পোহৰ আহিব তেতিয়া আমাৰ জ্ঞানটোৱে ঢুকি পাব, হয়নে? যেনেকৈ এজন মানুহ মূৰ্খ মানুহ, তেওঁ যাই কৈছেগৈ এটা জেগাত যে এটা কথা আজি কথা খবৰ নাখল, বোলে কি হ'লনো? আঘোণ পুহমহীয়া, বোলে সূৰ্যটোৱে ওলাব পাহৰিল নেকি, ক'ৰবাত মদ খাই পৰি আছে নেকি, অন্ত নাই দেই, কথা খবৰ নাখল। তেতিয়া এজনে কৈছে, এই মূৰ্খ, সূৰ্যটোৱে ওলাবা পাহৰি ক'তো শুই নাথাকে আৰু ক'তো মদ খাই পৰি নাথাকে। আমাৰ গাঁৱে ভূঞেহে 2-4টা অপদস্থ লোক আছে, য'তে বা ত'তে মদ খাই যায়, তাৰ লগত কাজিয়া লাগে, য'তে বা ত'তে পৰি থাকে, আৰু মদ খাই গৈ পিতৃ মাতৃক বেয়া ব্যৱহাৰ কৰে, আৰু মদ খাই গৈ নিজৰ পত্নীসকলক যায় টাঙনকিল কৰে। এইবোৰ একেবাৰে বেয়া কৰ্ম, হয়নে? গতিকে সূৰ্যটোৱে ওলাবা পাহৰা নাই, এই হিমে ঢাকি আছে। এই মূৰ্খটোক বুজাই দিছে, যেতিয়া হিমটো ফাটি যাব জল জল ফট ফটকৈ সূৰ্যটো দেখিব পাব, হয়নে? এই তদুপ আমাৰো যেতিয়ালৈ আমাৰ হৃদয়ত মায়া হিমটো থাকিব তেতিয়ালৈ ভগৱন্তক আমি চিনি নাপাম, ভকতক চিনি নাপাম, ভকতনীক চিনি নাপাম। ওচৰতে কোনোবা দুজন ভকত ভকতনী বহি আলাই বিলাই হৈ আছে, যোৱা ভাই যে সেইসকলক এটি সেৱা কৰি যাব লাগে, তাকো আজিও কিছুমানে শিকাই নাই, হয়নে? সেইকাৰণে গংগা পাৰত শুকদেৱে পৰীক্ষিত কৈছে, ৰাজা, যিসকল লোকে সৰুকালৰ পৰা পৰৰ ভৰি চুই সেৱা কৰি ফুৰা অভ্যাস কৰিব, এদিন বয়স হ'লে গৈ তেওঁকো ভৰি চুই সেৱা কৰা মানুহ বহুত ওলাব, হয়। আৰু যিসকলে সৰুৰ পৰা কাৰো ভৰি চুই সেৱা কৰিয়ে পোৱা নাই, তেনেহ'লে তেওঁ বয়সৰ কালতো তেওঁকো ভৰি চুই সেৱা কৰা মানুহ কোনো নোলায়। তাৰ প্ৰমাণ এইখন সংসাৰত আমি পাই ফুৰিছোঁ। গতিকে সেই ল'ৰা ছোৱালী যুৱক যুৱতী প্ৰজন্মসকল সাধু গুৰু বৈষ্ণৱ ভকতক দেখিলে অকণমান নমস্কাৰ সেৱা প্ৰাৰ্থনা কৰিবা, কাৰণ ভকত বৈষ্ণৱৰ মুখত কেতিয়াও বেয়া কথা নাহে, অন্য কথা নাহে। তৎক্ষণাতে মুখত আহিব কল্যাণ কৰক, বা তৎক্ষণাতে মুখত আহিব সৌভাগ্যৱান হওক সৌভাগ্যৱতী হওক, কিবা এটা ভাল শব্দ নিশ্চয় আহিব। সেইটো শব্দই তোমাৰ গোটেই জীৱনটোত ভাল কৰ্মলৈ আগবঢ়াই দিব, হয়নে? গতিকে আমাক আজি ক'লে সেই লোকসকল, এই বিষয় বাসনাটোৱে হ'ল আমাৰ এন্ধাৰ। সজনৰ সংগ যেতিয়ালৈ আমি নল'ম তেতিয়ালৈ এন্ধাৰতে আমি পুচি থাকিব লাগিব। সজনৰ সংগ যেতিয়া ল'ম তেতিয়াহে এইখন সংসাৰখনত পোহৰ কোনপিনে আছে বিচাৰি পাম বুলি 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণে আমাক সিদ্ধান্ত দি আছে। গোবিন্দ শুনিয়া বিনয় বাণী বলিলন্থ চক্ৰপাণী, অহোক সিধি মনৰ বাঞ্ছিত, শুনিও ধব বাপ এৰাইতো অনুতাপ, অভৈলা তুমি স্বভাৱে কৃতাৰ্থ।
বদরিকা চমক যাহায়ুক গঙ্গাত করিয়া স্নান জপিবাই আমার নাম অসদায় স্মৰিবা মনে মোক আজি কৃষ্ণ পাৱত পৰি উদ্ধৱে ডগৰি কান্দিছিলে যাদৱ বংশক তুমি সংহৰি এৰিবা ভূমি অৱশ্যে জানিলোঁ আকৌ আমি শিকাৰণে ঋষি খাপ ব্যৰ্থ নকৰিলা বাপ তুমি হৈয়া জগতৰ স্বামী হে প্ৰভু আপুনি গৰ্ভত থাকোঁতে উত্তৰা গৰ্ভত যেতিয়া পৰীক্ষিত ৰজা থাকেই আৰু তেতিয়া তুমি মাখীৰূপে উত্তৰা গৰ্ভত সোমাই অস্বস্থমা বৰ্জ অস্ত্ৰৰ পৰা তুমি ৰক্ষা কৰিলা কিন্তু এতিয়া ঋষি সাপটো জানো নষ্ট কৰিব নোৱাৰে পাৰে কিন্তু আপুনি নীতি ভংগ হোৱাৰ কাৰণে আপুনি নকৰে হয়নে আৰু এতিয়া তুমি তোমাৰ লগত মোকো লৈ যাওক বুলি কান্দি কান্দি আজি কৃষ্ণৰ ভৰি দুখন উদ্ধৱৰ চকু পানীয়ে তিয়াই পেলাইছে আৰু তেতিয়া পৰম প্ৰভু ভগৱন্তে কৈছে হে উদ্ধৱ হে বান্ধৱ তুমি মোৰ বন্ধু তুমি মোৰ সখী আৰু ৫৬ কোটি যদুবংশৰ ভিতৰত যদি মানে সন্তুষ্ট কৰিব পৰা ক্ষমতা পালা তুমিয়েই পালা আৰু তুমি আৰু মই একেলগে যদি দুয়ো ইয়াৰ পৰা যাওঁগৈ তেনেহ'লে এই ভাগৱতৰ কথাখিনি লোপ পাব গতিকে তুমি বদৰিকা আশ্ৰমত যোৱা গংগাত স্নান কৰি গৈ বদৰিকা আশ্ৰমত তুমি মহাভাগৱত প্ৰচাৰ কৰি থাকিবা চলি যোৱা বদৰিকাক লাগি আহি ঐ উদ্ধৱ সখী অ বান্ধৱ সখী চলি যাৱা বদৰিকাক লাগি আহি আজি কান্দি কান্দি প্ৰভু ভগৱন্তে চকু পানী টুকি উদ্ধৱক কৈছে তুমি বদৰিকাশ্ৰমলৈ যোৱাগৈ আৰু সেই বদৰিকাশ্ৰমতে তুমি যদি মহাভাগৱত প্ৰচাৰ কৰা তেনেহ'লে কলিত লোকসকলে মহাভাগৱতখন পাব হয়নে গতিকে তুমি আৰু মই দুয়ো গ'লে এই পৃথিৱীত হৰিনাম লোপ পাব ভাগৱত লোপ পাব আৰু কলিৰ লোকসকল আটাইসকল অজংঘলি মানে ব্যৱহাৰত ফুৰা হ'ব আৰু কলিৰ লোকসকল পাতকী হৈ যাব সকলোৱে গতি পোৱা পথটো হেৰুৱাই পেলাব হৰি নাম সূতাখন পাতেক সুখান বন খনেকতে দহি কৰে চন হেন নাম পচাৰিলা পাতকীক নিস্তাৰিলা পৰম কৃপালু নাৰায়ণ হে বান্ধৱ তুমি চোৱা কৃষ্ণ সূৰ্য যিদিনাই জন্ম দিয়াই সেইদিনাই বৈষ্ণৱ সনাতন ধৰ্ম প্ৰভু ভগৱন্তে জন্ম দিয়ালে আৰু এই কলিত যিসকলে এই মহা হৰিনাম হৃদয়ত ল'ব সেইসকলৰ হৃদয়ত যদিও জানি অজানিতেও কিবা দুখ ভুল অপৰাধ পাপ আছিল সকলো নাশ কৰি আত্মাক গতি দিব পাৰিব গতিকে তুমি মোৰ লগত যোৱা বাঞ্ছাটো ত্যাগ কৰি তুমি বদৰিকাশ্ৰমক চলি যোৱা বুলি আজি পৰম প্ৰভু ভগৱন্তে উদ্ধৱক এইকণ মানে পৰামৰ্শ প্ৰদান কৰিছে